কমলপুৰ বিকাশ মঞ্চ সৰ্বস্তৰৰ ৰাইজৰ এক আহ্বান আছিল। ৰাইজে বিচাৰিছিল এক মঞ্চৰ প্ৰয়োজন আছে আৰু আপোনালোক সকলোৱে জানে ৰাইজৰ মাজত অনবৰত ঘূৰি ফুৰা মানুহ, মই সাধাৰণ মানুহ, ৰাইজৰ দুখ খুব মই অনুভৱ কৰোঁ। ৰাইজে বিচৰা ধৰণে আমি কমলপুৰ সমষ্টি বিকাশ মঞ্চ গঠন কৰিছোঁ। তেওঁলোকৰ ক'বলগীয়া কথা হ'ল যে বিজেপিৰ আপোনালোকে দেখিছে আমাৰ মাজত কিমান জ্যেষ্ঠ বিজেপি কৰ্মী আজি আহি ইয়াত উপস্থিত হৈছে। তেওঁলোকে কৈছে চৰাই চৰকাৰৰ দিনত যি চৰকাৰৰ সপোন লৈ আমি ওৰে জীৱন কাম কৰিছিলোঁ, আজি দেখোন এই চৰকাৰৰ দিনত আমি অৱহেলিত। নিশ্চয় ওপৰৰ মহলে গম পায় নে নাপায় নাজানো, কিন্তু বৰ্তমান এইটো যি মধ্যম মহল বুলিয়ে কৈছোঁ, মধ্যম মহলত তেওঁলোক নিষ্পেষিত হৈ পৰি আছে, তেওঁলোক ক্ষোভিত অপমানিত বোধ কৰিছে। গতিকে ইয়াৰ পৰিত্ৰাণৰ বাবে আৰু সঁচা অৰ্থত সমাজখনৰ কৰণীয় কি কাম চকু মেল খোৱাৰ স্বাৰ্থত, কাৰণ ৰাইজৰ চৰকাৰ, ৰাইজৰ বিশ্বাসৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ, ৰাইজৰ বিশ্বাসৰ চৰকাৰ। তেওঁ আঁচনি প্ৰণয়নৰ ক্ষেত্ৰত ক'ত ভুল হৈছে তেওঁক চকু মেল খোৱাৰ প্ৰয়োজন আছে। আমি চৰকাৰৰ বিৰুদ্ধে ইয়াত শ্লোগান দিব অহা নাই, চৰকাৰৰ চকু মেল খোৱাৰ স্বাৰ্থত কথাখিনি ক'বলৈ আহিছোঁ। আপোনালোকে মিটিঙৰ আৰম্ভণিত দেখিছে বহুকেইগৰাকী মহিলা ইয়াত আহি কৈছে যে তেওঁলোকৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, কিন্তু তেওঁলোকৰ অৰুণোদয় নাই, ঘৰ পোৱা নাই। কিন্তু ঘৰৰ ওচৰৰ পকী ঘৰ থকা মানুহটোৱে আৰু এটা ঘৰ পালে, ঘৰত চাকৰি কৰা মানুহ, পেঞ্চন পোৱা মানুহ, তেওঁৰ ঘৰত অৰুণোদয় হ'ল, কিন্তু সৰ্বহাৰা যাৰ বিধৱা পত্নী স্বামী নাই তেওঁৰ অৰুণোদয় নহ'ল। এই যিবিলাক ডিছক্ৰিপেঞ্চি, যিবিলাক আমাৰ বিসংগতি, এই বিসংগতি চৰকাৰৰ দৃষ্টিত আমি প্ৰকাশ কৰিবলৈ বা দৃষ্টিগোচৰ কৰিবলৈ আমি বদ্ধপৰিকৰ ব্যৱস্থা হাতত ল'ম। এক দাবী চনত আমি তৈয়াৰ কৰিম। এই অঞ্চলৰ আমাৰ বক্তাসকলে কৈছে কিছুমান ঐতিহাসিক প্ৰসিদ্ধ ঠাই আছে যিবিলাকক টুৰিষ্ট স্পট কৰাৰ সাংঘাতিক আমাৰ স্কোপ আছে। মনত অত্যন্ত দুখ অনুভৱ কৰোঁ যেতিয়া আমি গাঁৱত ঘূৰোঁ যে দুখীয়া ঘৰৰ ল'ৰা বা ছোৱালীটোৰ জীৱনৰ সপোনবোৰ কিয় তেওঁ নাজানাকৈ শেষ হৈ যায়, কিয় বাৰু অকণমান সহায় কৰা মানুহ এজনৰ তেওঁ ৰাইজখনে নাভাবে আমি সহায় কৰাৰ প্ৰয়োজন বুলি। বৰ্তমান সময়ত চৰকাৰে যদিও বহু আঁচনি হাতত লৈছে, কিন্তু আমিও সঁচা অৰ্থত অনুভৱ কৰোঁ সেই ৰিক্সাৱালাগৰাকীৰ, হাজিৰা কৰা মানুহগৰাকীৰ, ঠেলাৱালা মানুহগৰাকীৰ ল'ৰা ছোৱালীৰ জীৱনলৈ তেওঁলোকে কি আঁচনি হাতত লৈছে। কাৰণ এখন প্ৰাইভেট কলেজত পঢ়িব লগা হ'লে ল'ৰা ছোৱালীটোক 1.5 লাখ টকা লাগে। চাৰিআলি কলেজবিলাক জানে আপোনালোকে ক'ত কিমান এডমিশ্যন। গতিকে আমি সৰ্বস্তৰৰ সৰ্বাংগীন উন্নয়ন যদি প্ৰয়োজন হয় তেনে ল'ৰা ছোৱালীক আমি পঢ়োৱাৰ ব্যৱস্থা কৰিম। ইতিমধ্যে বিভিন্ন সভা সমিতি কৈছোঁ, যদি এনে দৰিদ্ৰ কোনোবা জনগণৰ সন্তানে মেট্ৰিকত 85% ওপৰ পায় তাক কমলপুৰ সমষ্টি বিকাশ মঞ্চই 2 বছৰ পঢ়াব। কাৰণ জীৱনৰ বাটত সহায় কৰাৰ বাবে আমি আগবাঢ়ি যাব লাগিব, কোনোবা আগবাঢ়ি আহিব লাগিব। কিন্তু আমি দেখিছোঁ কিছুমান মানে হঠাৎ অহা আঁচনি, মানে অকণমান ৰং বিলাব খোজা আঁচনিৰেহে আমি পৰিভৰ দেখিছোঁ। যে বৰ্তমান সময়ত আমাৰ কমলপুৰ সমষ্টিৰ উন্নয়ন আপোনালোকে জানে, মোৰ ঘৰৰ সন্মুখলৈকে আপোনালোকে যদি যায়, মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো সাগৰ সদৃশ পৰিৱেশ। তাৰ অঞ্চলৰ মানুহে মোক হাঁহে, মই এখনো বিজেপিৰ আগশাৰীৰ মানুহ, মোৰ ৰাস্তাটো এখন সাগৰ সদৃশ পৰিৱেশ। এই বিসংগতি তেওঁলোকে নিশ্চয় অনুভৱ কৰা নাই। বিজেপিৰ জন্মলগ্নৰ বেদনা তেওঁলোকে নাজানে। জন্মলগ্নৰ বেদনা জানিলে ফজলুল দাক জানিলে হয়, খগেন দাক জানিলে হয়, আমাৰ শৰৎ দাক জানিলে হয়, আমাৰ দিগম্বৰ দাক জানিলে হয় যে এই জন্মলগ্নৰ বেদনা, এই যিটো 0 পইণ্টৰ পৰা বৰ্তমান পইণ্টৰ 90%লৈকে বিজেপিৰ এচিভমেণ্ট আহিল, তাৰ লগত সম্পৰ্কিত মানুহবোৰ তেওঁলোকে পাহৰিছে, হয়তো তেওঁলোকে অলক্ষিত ৰৈ গ'ল। হঠাৎ অহা মানুহবোৰে বিজেপিৰ অস্তিত্বৰ যিটো এতিয়া মানে সন্ধিয়ান হৈ পৰিছে অস্তিত্বক লৈ, আৰু তেওঁলোকতো সদায়ে তেওঁলোক প্ৰত্যেকটো অৱস্থাতে ভাল অৱস্থাতে থাকিব। কংগ্ৰেছ থাকিলেও ভাল, বিজেপি থাকিলেও ভাল, অন্য আহিলেও ভাল, কিন্তু আমিতো বিজেপিৰ বেলেগত যাব নোৱাৰোঁ। সঁচা অৰ্থত বিজেপি কৰা মানুহবোৰ এতিয়া যাব ক'ত? আজি আপুনি দেখিছে কিমানখিনি মানুহ আহিছে। প্ৰত্যেকটোৰ এটাই প্ৰশ্ন, ইমান ভাল পোৱা দলটোত আমি উপেক্ষিত কিয়? আমাক কিয় চকুত নপৰে? কালিলৈকে মোৰ পাৰ্টিৰ কৰ্মীজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰা মানুহজন আজি দেখোন দলৰ উচ্চ পদত অধিষ্ঠিত। তেওঁলোকে কেনেকৈ মনত কৰিব? তেওঁলোকৰ লজ্জাবোধ নিশ্চয় নাই নেকি? তেওঁলোকেতো দেখিব যে মই অলপ আগতে ভাষণত কৈয়েই দিলোঁ, নাৰায়ণ বৰকটকী ডাঙৰীয়াই যেতিয়া MP ইলেকশ্যন জিকিছিল তেওঁক প্ৰহাৰ কৰা মানুহগৰাকী বৰ্তমান ক'ত আছে? আহক, মই আহাৰ বিজেপিৰ ৰাস্তা বন্ধ কৰিবলৈ কোৱা নাই, কিন্তু তেওঁলোকে আমাৰ জ্যেষ্ঠ কৰ্মীক সন্মান দিব পাৰিব লাগিব। নহ'লে আগন্তুক নিৰ্বাচনত কিবা যদি মানে ইফাল সিফাল হৈ যায় তাৰ বাবে আমাক দায় দোষ ধৰিলে নথব। এই কামখিনি কৰিবলৈ এটা ৰাজনৈতিক শক্তিৰ প্ৰয়োজন হয়। এতিয়া আপোনালোকে দেখিছে ৰাইজৰ বক্তব্য, ৰাইজৰ কথা, ৰাইজৰ শক্তি আছে। ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে যদি কয় কিবা এটা কৰাৰ প্ৰয়োজন আছে, আমি পিছ হৈ কি নাহোঁ, আমি আগবাঢ়ি যাম। আৰু আমি বিশ্বাস কৰোঁ যিহেতু বিজেপিৰ লগত সম্পৰ্কিত মানুহ, জীৱনৰ অধিকাংশ সময় মই বিজেপিতে পাৰ কৰিলোঁ, আৰু এইবাৰ নিশ্চয় বিজেপিৰ এই শুভ দিনত জটিলখনত তেওঁলোকে এক সঠিক সিদ্ধান্ত ল'ব।
আৰু এবাৰৰ বাবে আমাক সুযোগ দিয়াটো বিচাৰিছোঁ, বেছিবাৰো নাপাবেই নহয়। এবাৰ সুযোগ পোৱাৰ পিছত ৰাইজে যদি কয় মই প্ৰয়োজনীয় নহয়, মই আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছোঁ, মই স্বইচ্ছাই ইয়াৰ পৰা আঁতৰি যাম। মাত্ৰ এবাৰৰ সুযোগৰ প্ৰয়োজন ৰাইজৰ মনৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰাৰ বাবে, দিঠকত পৰিণত কৰাৰ বাবে। আৰু যদি মই অসফল হওঁ বা সাফল্যমণ্ডিত নহওঁ, আপোনালোকে জনাই দিব। আপুনি দেখোন মিটিঙত বহুত ডাঙৰ ডাঙৰ কথা কৈছিল। নিজে নিজে গুচি যাম, কোনো ধৰণৰ অভিমান নাথাকিব, ক্ষোভ নাথাকিব। পদৰ পৰা কিয় মই গুচি যাব লগা হ'ল সেই প্ৰশ্নও মই নকৰিম। মাত্ৰ এবাৰৰ সুযোগৰ প্ৰয়োজন। আৰু এই প্লেটফৰ্মৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম, দিলীপ শইকীয়া ডাঙৰীয়াক আহ্বান জনাম। যোৱাবাৰ MP ইলেকশ্যনত মই কমলপুৰ সমষ্টিৰ কনভেনৰ আছিলোঁ, এটকাও পাৰ্টীৰ পৰা লোৱা নাই। নিজা পইচাৰে মই নিজেই মিটিং এৰেঞ্জ কৰি মিটিংবিলাক কৰি ফুৰিছিলোঁ। আৰু আপোনালোকে শুনি আচৰিত হ'ব, যাদৱ চন্দ্ৰ ডাঙৰীয়া যেতিয়া MLA আছিল তেতিয়া পাব্লিচিটি ইনচাৰ্জ মই আছিলোঁ। সত্যব্ৰত কলিতাক যেতিয়া আমাৰ মাজেৰে কোনোবা মানুহে মিত্ৰতাৰ পক্ষত অহাৰ পিছত সমৰ্থন দিব খোজা নাছিল, সেই মিত্ৰতাৰ পক্ষত অনা মানুহজন মই আছিলোঁ। গতিকে সদায় BJP দলৰ জীৱনৰ সমৰ্পিত দল সেইটো। গতিকে এই দলটোৰ কোনোদিনে আমি অৱনতি নিবিচাৰিম। আমাৰ জ্যেষ্ঠসকলে যেন সন্মান পায় সেয়ে আমাৰ জীৱনৰ লক্ষ্য। সৰ্বশেষত আমি ক'ব বিচাৰোঁ, চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, সঁচাকৈ তেওঁলোকে যেন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অলপ সতৰ্ক হয়, কাৰণ নাপাবলগীয়াজনে পাই আছে, পাবলগীয়াজনে পোৱা নাই।